আছিলো মোৰ নামত যে একাউণ্টটো হেক কৰি পেলাই এনেকুৱা কিছুমান ধৰক অশ্লীল ভিডিঅ' তেনেকে ওলাব বুলি মই কেতিয়াও আশা কৰা নাছিলো কেতিয়াও মানে মই এটো কল্পনাই কৰিব পৰা নাছিলো যে মোৰ ফেসবুকটোত এনেকুৱা এটা হৈ পেলাই যে এনেকুৱা কিছুমান ভিডিঅ' ওলাব হেতু মই একদম নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলোৰে ভাল আৰু ময়ো ভালে আছো বাৰু এতিয়া শাৰীৰিক অকনমান অসুস্থতা যদিও মানসিকভাৱে বহুত ষ্ট্ৰঙে হৈ আছো বাৰু মই এতিয়া মই আপোনালোকক কবলৈ ওলাইছো ইটোৰ পিছত হেতু মোৰ লগত ঘটনা হ'বলৈ ধৰিছে আজি অলপ দিনৰ আগত আপোনালোকক কৈছিলো মই আজি মানে ভিডিঅ' বুলি নহয় এই কথাটো কবলৈ ওলাইছো আপোনালোকক এই কথা কেইটা মই সন্ধ্যা সময়ত যেহেতুকে বেজি দুটা দিছিলে এটা বেজি ললো আৰু এটা বেজি লবলৈ আজি মই নগাঁৱলৈ যাবলৈ ওলাইছিলো সন্ধ্যা প্ৰায় 6:30 মান বজাত মানে বেজিটো মই বেবেজিয়াত লৈছিলো কালি আৰু ইটো বেজি মই বলো নাই যাম যেতিয়াকে বেবেজিয়াত বেজিটো লৈ মই নগাঁৱলৈ যাব লাগিব কাৰণ এটা কথা কাৰণে নগাঁও যাব লাগিব মোৰ মাৰ মানে অকনমান নাৰ্ভৰ প্ৰবলেম হৈছে সেই কাৰণে আমাৰ নগাঁও সিভিলৰ সন্মুখতে বহে মিনময় হাজৰিকা তেখেতৰ ওচৰলৈ গৈছিলো যে নামটো আজিয়ে দি থৈ আহো কাৰণ মাহত কালি ৰাতিপুৱা 8টা বজাতে আহিব সেই কাৰণে মই হেতু কাম কৰিবলৈ যাবলৈ ধৰোতে মানে ঘৰৰ পৰা জাস্ট ওলাইছো তেনেকতে মোৰ এজন সহপাঠী নগাঁৱৰে মোৰ সহপাঠীজনে মোক ফোন কৰিছে আজি ধৰক এমাহ মানৰ আগতে ফোন কৰিছিল তাৰ পিছত ফোন নাই এনেকে ফেসবুকতে তেনেকে মেসেজ দিয়া দি কৰি থাকো তেনেকুৱা হঠাতে কেতিয়াবা কি হয় মানে মোৰ ষ্টেটাস চাই দেই মোৰ ষ্টেটাস চাই আৰু জানেবাও কি যে মই ভিডিঅ' কৰি থাকো কাৰণে মই অকনমান ব্যস্ত থাকো হেকাৰণে মানে হিউ তেনেকে ফোন নকৰে তেনেকে কিন্তু মানে ফেসবুক যেতিয়া আছিল মোৰ তেতিয়া মেসেজ কৰি থাকো তাৰপিছত হঠাতে আজি হি মোক ফোন কৰিছে পুৰা 6:30 মান বজাত যে এনেকে এইটোৰ ফেসবুকত এবিলাক কি দেখিছো তেতিয়া মই বলো কি মোৰ ফেসবুকটো আজি বলো বন্ধ হোৱা 20 দিন মানে হ'বহি বুলি কৈছো তোক চাগে হেকানে দেখা নাই এনেকুৱা ঘটনা এটা হৈছে মোৰ ফেসবুকত ইনষ্টাগ্ৰামৰ 7টা মান লৰা বুলি কৈছে দেই ইনষ্টাগ্ৰামৰ ভিডিঅ' বুলি কৈছে আৰু মই ইমান নাজানো মোৰ ইনষ্টাগ্ৰামৰ 7টা মান ভিডিঅ' মানে মোৰ নামত তেনেকা অশ্লীল ভিডিঅ' ওলাইছে বুলি কৈছে দেই অশ্লীল ভিডিঅ' মানে মোৰ মাথায় কাম নকৰে মোৰ এনেকুৱা মনটো বেয়া লাগিছে বলো মোৰ মোবাইলত নুখুলে বলো মই ইমান নাজানো কাৰণ কাকুহতো এতিয়া ওচৰত নাই তাৰপিছত মই মোৰ নামত ফেসবুকটো খুলছুন কৈছে না তোৰ নামত ফেসবুক খুলিলে খালি হেবিলাকে ওলাই মনটো ইমান বেয়া লাগিছে কোনে কৰিছে কি কৰিছে মই একো মানে তাৰ আতিগুৰি উলিয়াব পৰা নাই কি হৈ আছে কি হোৱা না মই একো গম নাপাও একো বুজি পোৱা নাই কিয়া মনটো একদম বহুত কিবা কিবি লাগিছে কিন্তু মই এটা কথা ডাঠি দিব পাৰো মোৰ জায়গাত মই ঠিকে আছো হেবিলাক কি ভিডিঅ' ওলাইছে মই এবিলাক একো নাজানো কিন্তু নামটো মোৰ ইউজ হৈ আছে যে কল্পনা ৰাজবংশী একাউণ্টৰ পৰা হৈছে এটো গতিকে আপোনালোকক মই কৈছো যদি আপোনালোকে কিবা অশ্লীল ভিডিঅ' পায় হেতু কিন্তু মই একেবাৰে নহয় হেজনী মই নহয় আপোনালোকক মই ডাঠি কৈছো মই নহয় কাৰণ মই আপোনালোকক ভিডিঅ' আকাৰে কৈছিলো ভিডিঅ' বনাই কৈছিলো যে মোৰ ফেসবুক একাউণ্টটো আজি হেক হোৱা 20 দিন মানে হ'ল মই ৰিকভাৰি কৰিবলৈ ভাইটিটো কৈছো কিন্তু বৰ্তমানো আনিব পৰা নাই বুলি কৈ আছে মই আপোনালোকক কৈছো কাৰণ মোৰ আইডিটো নাইকিয়া মানে মোৰ এক নম্বৰ কথা মই যোনটো নম্বৰত খুলিছিলো সেই নম্বৰটো মোৰ ওচৰত বৰ্তমান নাই আৰু এতিয়া যোনটো নম্বৰ আছে সেই নম্বৰটো এটা খুলিবলৈ হলে কিবা কিবি বহুত কৰিব লাগিব গতিকে মই এবিলাক একো কৰিবই পৰা নাই মই একেবাৰে নাজানো সেই একাউণ্টটো কি হৈছে মই ফেসবুক এটা মই খোলাও নাই কিয়া নতুনকৈ কাকুহত যেতিয়া আহিব তেতিয়াহে মোক নতুনকৈ এটা খুলি দিব কিন্তু এতিয়া মোৰ নামত এবিলাক অশ্লীল ভিডিঅ' কি কৰিছে কি নাই কৰা মই একদম আপোনালোকক কৈছো হেবিলাক মই কৰা নাই কিয়া আৰু আপোনালোকে যদি তেনেকে কিবা ভিডিঅ' পায়ো তেনেহলে আপোনালোকে মোক মোলে পঠাব বা আপোনালোকে মানে কি বুলি কম ৰিপৰ্ট মাৰে বুলি যে কয় আপোনালোকে ৰিপৰ্ট মাৰি দিব কি যে হৈ আছে মোৰ লগত মই এবিলাক একো বুজি পোৱা নাই একো ধৰিব পৰা নাই আপোনালোকক মই এতিয়া ক'বলৈ ওলাইছো মই এনেকুৱা কি ভুল কাম কৰিছো মই এনেকুৱা কি বিপথে পৰিচালিত কৰিছো আপোনালোকক মই এনেকুৱা কি বেয়া কাম কৰিলো মই যিখিনি কাম কৰিছো মই ঘৰত যি কৰো মই যি কোনো কাম কৰিলে আপোনালোকৰ মাজলে ভিডিঅ' আকাৰে দেখাও আৰু মোৰ ল'ৰা ছোৱালী হাল বিশেষকে ল'ৰা ছোৱালী হালৰ লগত কি কৰো ল'ৰা ছোৱালী হালে মোৰ কাৰণে কি কৰে বা তেহেতক মই কেনেকে মৰম চেনেহ কৰো লগতে মোৰ মিষ্টাৰ লগতে মোৰ ডিকু লগতে ভাইটিহত যোন কেইজনৰ লগত মই বিশেষকে ভিডিঅ' বনাও তেখেত সকলৰ লগত মই এনেকুৱা কি অনীতি কাম কৰিছো কি বেয়া কাম কৰিছো যাৰ পৰিণতিত যে মোৰ লগত আজি এইবিলাক ঘটনাবিলাক যে হ'বলৈ ধৰিছে মই হেতু সপোনতো ভাবা নাছিলো মই একদম আপোনালোকক কৈছো মই সপোনতো ভাবা নাছিলো মোৰ নামত যে একাউণ্টটো হেক কৰি পেলাই এনেকুৱা কিছুমান ধৰক অশ্লীল ভিডিঅ' তেনেকে ওলাব বুলি মই কেতিয়াও আশা কৰা নাছিলো কেতিয়াও মানে মই এটো কল্পনাই কৰিব পৰা নাছিলো যে মোৰ ফেসবুকটোত এনেকুৱা এটা হৈ পেলাই যে এনেকুৱা কিছুমান ভিডিঅ' ওলাব হেতু মই একদম আশা মানে ভাবাই নাছিলো সপোনৰো অতীত
তেনেকুৱা এটা হ'ব বুলি, কিন্তু এতিয়া হৈছে। কিন্তু আপোনালোকক মই অনুৰোধ জনাইছোঁ, সেইবিলাক যিবিলাক হৈ আছে সেইটো মই কেতিয়াও কৰা নাই, কাৰণ মই এইবিলাক একো কৰিব নাজানো। মই আপোনালোকক কৈছোঁ, ইনষ্টাগ্ৰামত মেছেজ দিলে মই চাব নজনা মানুহজনীয়ে মই এই ফেচবুকটোত মই সেইবিলাক কৰিব পাৰিম নেকি কওকচোন? আগতে ফেচবুকত যেতিয়া ষ্টৰি দিওঁ তেতিয়া ডিকু হতুৱাই দিওঁ, তেনেকেই দিব জানো, সেইবিলাকহে কৰিব জানো। কিন্তু নতুনকৈ ফেচবুক খুলিব জানো নে কিবা এটা কৰিব জানো, মই এইবিলাক একো নাজানো। কিন্তু মোৰ নামত এইবিলাক যিবিলাক চলি আছে সেইবিলাক সম্পূৰ্ণ একদম ভুৱা। আৰু আপোনালোকে কেতিয়াও মোক ভুল নুবুজিব। যেতিয়া মোৰ ল'ৰা ছোৱালীহাল ওচৰত আহিব তেতিয়া সিহঁতৰ লগত মই ধুনীয়াকৈ ভিডিঅ' বনাই ক'ম, কিন্তু সিহঁত এতিয়া ওচৰত নাই। সেইকাৰণে মানে মোৰ এটাই বেয়া লাগিছে যে আজি মোৰ নামত এই ফেচবুকৰ যিটো ভিডিঅ' ওলাইছে, ফেচবুকত যিবিলাক অশ্লীল ভিডিঅ' কিবা ওলাইছে বুলি কৈছে, সেয়া কেতিয়াও মোৰ একাউণ্ট মানে মই নহয়, মোৰ নামত মানে বেলেগে সেইটো কৰি আছে, হেণ্ডেল কৰি আছে। আপোনালোকক কৈছোঁ কি যে হৈ আছে মোৰ লগত, মই এইবিলাক একো বুজি পোৱা নাই, একো ধৰিব পৰা নাই। যদিহে আপোনালোকে তেনেকৈ দেখে আপোনালোকে চাব, কল্পনা ৰাজবংশী বুলি চাৰ্চ কৰিব। আৰু এটা আছে কল্পনা অফিচিয়েল, কল্পনা ৰাজবংশী অফিচিয়েল বুলি এটা আছে, আৰু এটা আছে কল্পনা ৰাজবংশী। এতিয়া মোৰ বিশেষকৈ ফেচবুক একাউণ্টত হৈছে কল্পনা ৰাজবংশী, সেইটো একাউণ্টত হৈছে। গতিকে কি যে হৈ আছে মই একদম একো ধৰিব পৰা নাই। যদি কোনোবাই জানে মোক প্লিজ অকণমান সহায় কৰক আপোনালোকে। আৰু মই ইতিমধ্যে দিছোঁ বাৰু, দীপাংকৰে সেইটো ৰিকভাৰী কৰিব পৰা নাইকিয়া। মই যিখিনি দিব লাগে দিছিলোঁ। আৰু মোৰ লগৰ কংকনাও এতিয়ালৈকে ৰিকভাৰী হোৱা নাইকিয়া বাৰু চেনেলটো। কি হৈ আছে মই একো বুজি পোৱা পৰা নাই। যদিহে আপোনালোক সদায় হয় কোনোবা তেনেকুৱা ব্যক্তি আছে অকণমান ভাল কৰিব পৰা, তেনেহ'লে আপোনালোকে চাবচোন কি হৈ আছে বাৰু। মোৰ নামত এইবিলাক কি হৈ আছে একাউণ্টত, মই একদম একো ধৰিব পৰা নাই। সেয়েহে আপোনালোকৰ ওচৰত এই কথাকেইটা জনালোঁ, কাৰণ আপোনালোকে যাতে মোক ভুল বুজি নাথাকক। আৰু মই ভৰিখনৰ কথা কৈছোঁ আপোনালোকক, মোৰ ভৰিখন এক্সৰে কৰিলোঁ, একদম ভগা কৰা একো নাইকিয়া, খালি মানে অকণমান আঁঠুটোৰ তলত যে সেইকাৰণে সেইখিনি জেগা ফুলি আছে। এতিয়া বৰ্তমান মই ইয়াৰ স্প্ৰে মাৰি আছোঁ আৰু আজি বেজি লৈ আহিছোঁ, ভাল পাইছোঁ। কিন্তু আঁঠু কাঢ়িবলৈহে অকণমান প্ৰব্লেম হৈ আছে। আঁঠুটো কাঢ়িলে মানে যেতিয়া মানে লেট্ৰিন পেচাব কৰাৰ সময়ত অকণমান ভৰিখন বেছিকৈ বিষায়, কিন্তু আগতকৈ বহুতখিনি ভাল পাইছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু বিশেষ মই একো কথা ক'ব নোৱাৰোঁ, আপোনালোকক দেখা পাইছে, মোৰ মানুহজনী দেখি পেলাই আপোনালোকে গম পাইছে। কিন্তু মই নিজৰ জেগাত মই স্থিতি একদম মোৰ অটল, মই কেতিয়াও বিপথে পৰিচালিত হোৱা নাই, কেতিয়াও সেইবিলাক মোৰ ভিডিঅ' হওক কিবা হওক কেতিয়াও সেইবিলাক মোৰ নহয়। গতিকে আপোনালোকে ভুল বুজি নাথাকিব মোক, মই আপোনালোকক কৈছোঁ। আৰু আপোনালোকেও পাৰিলে চাৰ্চ কৰি চাব কল্পনা ৰাজবংশীত কি ভিডিঅ' আহি আছে, কি হৈ আছে, কাৰণ মোৰ মোবাইলত মই এইবিলাক একো খুলিব নোৱাৰোঁ। আমাৰ কাকুদেহাহঁত আহিলেহে মোক এইবিলাক খুলি মেলি পেলাই দেখাব, মই এইবিলাক একো নাজানো। সেয়েহে আপোনালোকৰ ওচৰত এইকেইটা কথাকে ক'লোঁ। গতিকে আজিলৈ কৈছোঁ এইখিনিকে, আৰু মানে ভিডিঅ' বুলি নহয় আৰু একো বনাবলৈ মানে একদম ইচ্ছা যোৱা নাই। গতিকে কাইলৈ আপোনালোকক সুন্দৰকৈ মই কি হৈছে কি হোৱা নাই সকলোখিনি ক'ম। গতিকে আজিলৈ আহিছোঁ, সকলো ভালে কুশলে থাকিব, তাকে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। গতিকে বাই বাই, শুভৰাত্ৰি।